গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি অনলাইন ক্লাছ 6 আৰম্ভ কৰিব লৈছো। আজিৰ পাঠ হল পাঠ নম্বৰ 9 চলো তেজপুৰ চলে। চলো তেজপুৰ চলে এটো এটা নতুন আমাৰ পাঠ। এই পাঠত আমি আজি চাম বিভিন্ন ধৰণৰ তেজপুৰৰ বিষয়ত আমি পঢ়িম। তেজপুৰৰ বিষয়ত আমি পঢ়িম আৰু ইয়াত কেনেকে প্ৰিয়ম বোলা এজনী ছোৱালী তেওঁৰ স্কুলৰ হেৰি ছাত্ৰ ছাত্ৰী আৰু বেলেগ নিজৰ লগৰ লগত আৰু নিজৰ হেৰি লগত কেনেকে কৰি ভ্ৰমণত যায় আৰু ভ্ৰমণত গৈ কেনে কি বস্তু হেতি উপলব্ধি কৰে। তেজপুৰ চহৰত গৈ তাত তেজপুৰ চহৰত গৈ কি বস্তু চাই হেতি আৰু কেনেকে কি উপলব্ধি কৰে সেইবোৰ বস্তু আমি আজি চাম এই হেৰি পাঠত। আৰু পাঠৰ নাম হৈছে চলো তেজপুৰ চলে। গতিকে তেজপুৰৰ নাম তোমালোকে শুনিছা। শোণিতপুৰ জিলাৰ এটো এটা চহৰৰ নাম, সিটি হল হেতু এটা। তো হেতু তোমালোকৰ হেৰি ডিস্ট্ৰিক্টৰ নাম হৈছে শোণিতপুৰ ডিস্ট্ৰিক্ট। এটো সোয়া তোমালোকৰ তেজপুৰ বিশ্ববিদ্যালয় এটো সেন্ট্রাল ইউনিভার্সিটি হয়। এটো এটা সেন্ট্রাল ইউনিভার্সিটি তেজপুৰ টাউন। এটো তেজপুৰ টাউন সোয়া এনেকৈ আছে। তোমালোকে যদি তেজপুৰ টাউনত প্ৰথমে সোমাবা টাউনৰ ৰাস্তা এনেকৈ কৰি তোমালোকে দেখি পাবা। সাইডে সাইডে ৰোডৰ সাইডে সাইডে হেৰি আছে, ডাঙৰ ডাঙৰ এইবিলাক মল বিলাক আছে, দোকান বিলাক আছে। এনেকৈ কৰি তোমালোকে চাবা দেখিবা। এটো তেজপুৰ চহৰ যদি দূৰৰ পৰা আমি ফটো লওঁ, দূৰৰ পৰা এটা ফটো লৈ দূৰৰ ভিউ হয় এটো তেজপুৰ টাউনৰ। দেখিবলৈ এনেকুৱা ৰাতিপুৱা সময়ত এটো উঠোৱা ফটো এটা সোয়া তেজপুৰ টাউনটো দেখিবলৈ এনেকুৱা দূৰৰ পৰা। যদি আমি দূৰৰ পৰা চাওঁ তেতিয়া তেজপুৰ টাউনটো আমি এনেকুৱা দেখি পাওঁ। গতিকে আমি পাঠটো আৰম্ভ কৰিম এতিয়া। पाठ 9 चलो तेजपुर चले। चलो तेजपुर चले। आज सुबह से प्रियम बहुत खुश व उत्साहित है। वो नहा धोकर तैयार है। इसी बीच उसने माँ को जोर से आवाज दी। प्रियम, माँ जल्दी करो, 6 बजे से पहले हमें स्कूल पहुंचना है। माँ सब सामान तैयार है ना? माँ को ऐसे सब सामान तैयार है ना? तुम्हारे कपड़े, पानी की बोतल, साबुन आदि एक बार ठीक से देख लो। प्रियम, हाँ ठीक है, मैं भी तैयार हो गया। प्रियम जल्दी जल्दी घर से स्कूल की ओर निकल गया। गोलाघाट के मरंगी दीननाथ हाई स्कूल के प्रवेश द्वार के सामने एक टूरिस्ट बस खड़ी है। आज से गर्मी की छुट्टी शुरू हो गई है। 6ठी कक्षा के 35 विद्यार्थी और 2 शिक्षक सहित कुल 37 लोग शैक्षिक भ्रमण हेतु ऐतिहासिक स्थल तेजपुर के लिए तैयार हैं। करीब 6 बजे बस तेजपुर के लिए रवाना हुई। बस धीरे धीरे नुमलीगढ़ होकर आगे बढ़ी। विद्यार्थी काफी जोश में थे। शिक्षक की अनुमति लेकर उन्होंने अंताक्षरी शुरू कर दी। चलो तेजपुर चले एटु एटा पाठ। रातिपुৱা সময় প্ৰিয়মে বিৰাট ফুৰ্তি আছিল আৰু উৎসাহিত আছিল। তেৱে গা ধুই ৰেডি হৈ আছিলে, হাজু হৈ আছিলে আৰু তেৱে মাৰ লগত কিবা এটা কথা আলোচনা কৰি আছিল। প্ৰিয়মে কৈ আছে, মা জলদি করো, মা সোনকালে কৰা, 6টা বাজিবলৈ হল আৰু আমি 6টা বজা আগে আগে আমি স্কুলত পাব লাগে। মা ঠিক আছে, সকলো বস্তুবোৰ ৰেডি আছে, সব সামান তৈয়াৰ হে না? মায়ে কৈছে যে সকলো বস্তুবোৰ ৰেডি আছে নে? তোমাৰ কাপোৰ, পানী, बोतल, साबुन इत्यादि तुम्हार সকলো বস্তুবোৰ ৰেডি আছে না নাই? এনেকে বুলি মায়ে খুদিলে। एक बार ठीक से देख लो, ভালকে এবাৰ চাই লোৱা। প্ৰিয়ম, हाँ ठीक है, मैं भी तैयार हो गया। ठीक আছে মা, ময়ো ৰেডি হৈ গলো, মই হাজু হলো। प्रियम जल्दी जल्दी से घर से स्कूल की ओर निकल गया। আৰু সোনকালে সোনকালে এই প্ৰিয়মে ঘৰৰ পৰা স্কুললৈ আহিব ধৰিলে। गोलाघाट के मरंगी दीननाथ हाई स्कूल के प्रवेश द्वार के सामने एक टूरिस्ट बस खड़ी। गोलाघाट डिस्ट्रिक्टर তোমালোকে শুনিছে চাগে নাম গোলাঘাট। গোলাঘাট ডিস্ট্রিক্টৰ মৰংগী দীননাথ বোলা এটা স্কুল আছে, হাই স্কুল আছে। তাৰে প্ৰৱেশ দ্বাৰ যোনটো আছে যে গেটৰ ওচৰতে সন্মুখতে এটা টুৰিষ্ট বাছ থিয় হৈ আছে। আজি গৰমিৰ ছুটি আৰম্ভ হ'ল আৰু 6ম কক্ষাৰ 35 জন বিদ্যাৰ্থী 35 জন বিদ্যাৰ্থী আৰু 2 জন শিক্ষক গৰাকীয়ে লগতে 37 জন টোটাল 37 জন শৈক্ষিক ভ্ৰমণৰ কাৰণে ঐতিহাসিক স্থল তেজপুৰৰ কাৰণে ওলাবৰ কাৰণে সাজু হৈছে।
करीब 6 बजे 6টা বাজিব ধৰিলে তেতিয়া বস তেজপুৰলৈ ৰাওনা হৈ তেতিয়া আৰম্ভ কৰিলে বাস আৰম্ভ কৰিলে তেজপুৰৰ কাৰণে ওলাবৰ কাৰণে আৰম্ভ হ'ল बस धीरे धीरे नुमलीगढ़ होकर आगे बढ़ी लाहे लाहे नुमलीगढ़ হৈ পাৰ কৰি আগবাঢ়ি গৈ আছে विद्यार्थी काफी जोश में थे আৰু विद्यार्थी সকল বহুত উৎসাহিত আছিল শিক্ষকৰ অনুমতি লৈ প্ৰথমে অনুমতি ললে শিক্ষকগণক আৰু তাৰ পিছত হেতি কি কৰিলে অন্তাক্ষৰী আৰম্ভ কৰিলে অন্তাক্ষৰী বোলা এটা খেল হয়তো এটা যেতিয়া আমি গ্ৰুপত কবাত বহু বা কবাত বাছত যাওঁ তেতিয়া আমি কি কৰো গান গাই গাই আমি ফুৰ্তি কৰি যাওঁ ताकि अंताक्षरी बोली को 1 2 3 4 बैठे बैठे क्या करे करना है कुछ काम शुरू करे अंताक्षरी लेकर प्रभु का नाम यानी क्या करी अंताक्षरी यदि आरंभ होई बस बोका घाट में 4 बास पद रखिले बोका घाट होई रखिले तार पिছত खालसी ये कले खालसी ऊंची आवाज में यहाँ बस 15 मिनट रुकेगी आप लोग चाय नाश्ता कर लीजिए शिक्षक की अनुमति से सभी बच्चे एक एक कर बस से उतरे वहां एक होटल में सभी ने सुबह का नाश्ता कर लिया बस फिर आगे बढ़ी इसी बीच शिक्षक खड़े होकर बोले देखो बच्चों हम अब काजीरंगा राष्ट्रीय उद्यान में हैं तुम्हें मालूम है यह उद्यान किस लिए मशहूर है खलासी कले माने बासर हैंडीमैने कले जे মানে জোরকে কলে উঁচি আওয়াজ মানে জোরকে ইয়াত 15 মিনিট কাৰণে বাস ৰখিব তোমালোকে চাহ নাস্তা যদি কৰিব ইচ্ছা আছে যদি কৰি লোৱা 15 মিনিট ৰখিব বাস আৰু শিক্ষকৰ অনুমতি লৈ সকলোৱে ল'ৰা ছোৱালী এজন কৰি বাসৰ পৰা নামিও ধৰিলে তাৰ পিছত হোটেলত ঘুমালে হোটেলত গৈ নাস্তা কৰিলে হেতি তাৰ পিছত বাস আকৌ আগবাঢ়িলে ঠিক হেতু সময়তে শিক্ষকে কৈ উঠিল যে দেখো बच्चों চোৱা ল'ৰা-ছোৱালী ছাত্ৰ-ছাত্ৰী সকল তোমালোকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তোমালোকে আছা এতিয়া তোমালোকে জানানে এই উদ্যান কেলে বিখ্যাত এনেকে বুলি সুধিলে रीना जी महाशय काजीरंगा राष्ट्रीय उद्यान एक सींग वाले गैंडे के लिए मशहूर है शिक्षक इसके अलावा काजीरंगा में क्या क्या वन्यजीवी मिलते हैं रीनाए कले जे হয় মহাশয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এক শিঙীয়া গড়ৰ কাৰণে বিখ্যাত আমি জানো শিক্ষকে আকৌ সুধিলে যে यार बात दी काजीरंगात आरु की वन्यजीव पोआ जाए जगदीश कले तेतिया महाशय काजीरंगा में गैंडे के अलावा जंगली भैंस हाथी बाघ भालू विविध प्रजातियों के हिरण खरगोश एवं दुर्लभ प्रजाति के पक्षी आदि उपलब्ध है महाशय काजीरंगात गैंडे आरु यार बात दी आरु बहुत विभिन्न धৰণৰ पशु पक्षी पोआ जाए यार जंगली भैंस তাৰপিছত হাতী পোৱা যায় বাঘ পোৱা যায় ভালু বিবিধ ধৰণৰ বিবিধ প্ৰজাতিৰ হিৰণ পোৱা যায় খৰগোশ পোৱা যায় দুৰ্লভ প্ৰজাতিৰ পক্ষীবিলাক পোৱা যায় এনেকে বুলি কলে কোনে কলে জগদীশে কলে এইটো চোৱা তোমালোকে এইটো হল কাজিৰঙা নেশ্যনেল পাৰ্ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তাৰ গেটখন এনেকুৱা তোমালোকে যেতিয়া হুমাবা নহয় যেতিয়া কাজিৰঙালৈ হুমাবা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ তেতিয়া তোমালোকে প্ৰথমে এইটো গেট পাবা ডাঙৰ এটা গেট আছে वर्ल्ड हेरिटेज साइट काजीरंगा नेशनल पार्क এনে কৰি তাৰপিছত এইটো চোৱা কাজিৰঙাত এনেকে কৰি তোমালোকে এনেকা হাতীবোৰ এনেকা দেখিলা তোমালোকে হাতীবোৰ ওপৰত পুলিচে উঠি মানে কিবা পেট্ৰলিং কৰি আছে কিবা এটা ঘটনা হৈছে তাৰপিছত এইটো এক শিঙীয়া গড় চোৱা কেনেকে কিমান ধুনীয়া লাগি আছে ৰাস্তাত এনেকে ঘূৰি থাকে वहां से बस कलिया भमरा पुल पार कर सभी लगभग 10:30 बजे तेजपुर आ पहुंचे कलिया भमरा डांगर এটা হেৰি আছে তোমাৰ পুলখন দলংখন পাৰ কৰি 10:30 बजे तेजपुर आही पाले शिक्षक तुम लोग सब तैयार हो जाओ अब हम तेजपुर शहर के दर्शनीय स्थलों के दर्शन करेंगे और जानते हो तेजपुर का पूरा नाम सोनितपुर है यहाँ वान नामक एक प्रसिद्ध राजा हुए थे তোমালোকে সকলো হাজু হৈ থাকা আমি এটা তেজপুৰ চহৰৰ কি কৰিম দৰ্শনীয় স্থলবিলাক আছে যে চাবলগীয়া জায়গাবিলাক স্থলবিলাক আমি যাম আৰু চাম দৰ্শন কৰিম जानते हो तेजपुर का पुराना नाम सोनितपुर है তোমালোকে জানা নেকি তেজপুৰৰ পুৰণি নাম কি শোণিতপুৰ তেজপুৰ আজি তেজপুৰ বুলি কওঁ আগৰ নাম আছিল শোণিতপুৰ বুলি ইয়াত বান নামৰ এজন প্ৰসিদ্ধ ৰাজা হৈছিল শিক্ষক बच्चों अब हम महाभैरव मंदिर के दर्शन करेंगे इतने आमी महाभैरव मंदिर दर्शन करेंगे
মহাভৈৰৱ মন্দিৰ এইটো চোৱা এনেকুৱা আছে মহাভৈৰৱ মন্দিৰ এতিয়া ল'ৰা ছোৱালীয়ে ইয়াত সোমাব এই মন্দিৰৰ দৰ্শন কৰিব सबने मंदिर में प्रवेश किया वहां से बस अग्निगढ़ के पास जा रुकी সকলোৱে প্ৰৱেশ কৰিলে মন্দিৰৰ দুৱাৰৰ ভিতৰত তাৰপিছত বাছখন তাতে ৰখি গল অলপ সময় কাৰণে তাৰপিছত অলপ সময় কাৰণে ৰখি গল তাতে বাছ তাৰপিছত কি কৰিলে গোটেই ল'ৰা ছোৱালী সকলে ভিতৰত দৰ্শন কৰিলে মন্দিৰ शिक्षक आपको कोई ऐसे फिर से बोल रहे हैं बच्चों अब हम अग्निगढ़ के दर्शन करेंगे अग्निगढ़ के साथ एक सुंदर पौराणिक कथा जुड़ी हुई है अग्निगढ़ का निर्माण भी राजा वान ने ही करवाया था तुम में से कोई वान की पुत्री का नाम बता पाओगे শিক্ষকজনে ক'লে যে অগ্নিগড় দৰ্শন আমি কৰিম ভালকে আমি হুমাম ভিতৰলৈ তাৰপিছত আমি ভালকে পৌৰাণিক বুলা বস্তুবিলাক আমি চাম পুৰণি বস্তুবিলাক আমি চাম তাৰ লগত কি বস্তু কি কথা জড়িত আছে কি কাহিনী জড়িত আছে আমি চাম অগ্নিগড়ৰ লগত অগ্নিগড়ৰ নিৰ্মাণ ৰাজা বানে কৰিছিলে ৰাজা বানৰ শাসন কালতে এই অগ্নিগড়ৰ নিৰ্মাণ হৈছিলে আৰু তোমালোকে কোনবা ক'ব পাৰিবা নেকি যে বানৰ পুত্ৰীৰ নাম কি আছিল এনেকে বুলি খুদিলে শিক্ষকজনে খুদিলে সঞ্জনাই কি ক'লে যে जी महाशय राजा वान की बेटी का नाम उषा था वो एक अपूर्व सुंदरी थी হয় বুলি ক'লে সঞ্জনাই ক'লে जी महाशय হয় মহাশয় মই ৰাজা বানৰ বেটিৰ নাম জানো পুত্ৰীৰ নাম জানো এওঁৰ নাম আছিল উষা তাই এজনী ধুনীয়া ছোৱালী আছিল অপূৰ্ব সুন্দৰী আছিল শিক্ষক हाँ या तो है साथ ही वो एक कुशल नृत्यंगना भी थी শিক্ষকে ক'লে আকৌ তাই এজনী कुशल नृत्यंगना আছিল अमल महाशय आप हमें एक कहानी सुनाने वाले थे আপুনি এটা কাহিনী শুনাম বুলি কৈছিলে কথা শুনাম বুলি কৈছিলে কি হল মহাশয় এনে বুলি কৈছিলে শিক্ষকে ক'লে शिक्षक हाँ हाँ आओ यहाँ आराम से बैठकर सुनो राजा वान ने अपनी कन्या उषा को सुरक्षित रखने के लिए अग्निगढ़ का निर्माण करवाया था राजकुमारी उषा का प्रेम भगवान श्री कृष्ण के पोते अनिरुद्ध से हुआ था बच्चों क्या तुम में से कोई बता पाओगे उषा की सखी कौन थी তেতিয়া ক'লে যে শিক্ষকে ক'লে আহা মই তোমালোকক কাহিনী শুনাম ইয়াৰ লগত জড়িত কি কাহিনী আছে মই তোমালোকক শুনাম ৰাজা বানৰ যোন কন্যা আছিল উষাক মানে সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে তাই বহুত সুন্দৰী আছিল অপূৰ্ব সুন্দৰী আছিল গতিকে বহুতৰ চকু তাৰ ওপৰত আছিল গতিকে তাই কি কৰিলে তাক মানে সুৰক্ষিত ৰাখিবৰ কাৰণে ৰাজা বানে কি কৰিলে অগ্নিগড়ৰ নিৰ্মাণ কৰিছিল ৰাজকুমাৰী উষা का প্ৰেম ভগৱান এওঁৰ প্ৰেম প্ৰসংগ চলি আছিল ভগৱান কৃষ্ণৰ হেৰি নাতিৰ লগত এওঁৰ নাম আছিল অনিৰুদ্ধ এওঁৰ লগত প্ৰেম প্ৰসংগ চলি আছিল राजकुमारी उषा बच्चों क्या तुम में से कोई बता पाओगे उषा की सखी कौन थी তোমালোকে কোনবা ক'ব পাৰিবা নেকি যে উষাৰ সখী কোন আছিল লগৰীয়াজনী কোন আছিল জাহানাৰাই ক'লে তেতিয়া जी महाशय उषा की सखी चित्रलेखा थी वो वर्णन सुनकर ही चित्र का अंकन कर सकती थी তেতিয়া জাহানাৰাই ক'লে যে হয় মহাশয় মই জানো উষাৰ সখীৰ নাম আছিল লগৰীয়াৰ নাম আছিল চিত্ৰলেখা এও চিত্ৰলেখাৰ নাম কিয় হৈছিল কাৰণ এও মানে কিবা এটা বস্তু মানে শুনি পেলাই আঁকিব পাৰিছিল কিবা এটা বস্তু তাই কৈ দিলে এনেকুৱা আছে বুলি কৈ দিলে তাই আঁকি দিয়ে এইটো বস্তু সেইকাৰণে তেওঁৰ নাম আছিল চিত্ৰলেখা এইটো চোৱা ফটো তোমালোকে অনিৰুদ্ধ আৰু উষাৰ ফটো ভগৱান কৃষ্ণৰ নাতিৰ নাম আছিল অনিৰুদ্ধ আৰু উষা দুজনৰ মাজত প্ৰেম প্ৰসংগ আছিল তো হেতুৱে কাহিনী ইয়াত দেখাইছে মনোজ महाशय आगे क्या हुआ তাৰপিছত কি হল এনেকৈ কৰি মনোজে जिज्ञासापूर्ण भावे खुदिले शिक्षक हाँ अनिरुद्ध और उषा के प्रेम को राजा वान की सहमति नहीं थी इसी बात को लेकर श्री कृष्ण और वान के बीच लड़ाई हुई थी শিক্ষকে তেতিয়া ক'লে যে हाँ তাৰপিছত কি হল শুনা অনিৰুদ্ধ আৰু উষাৰ যোনটো প্ৰেম প্ৰসংগ আছিল এইটো ৰাজা বানে তাৰ দেউতাই উষাৰ দেউতাই কেতিয়া মানা নাছিল সহমত নাছিল ভাল পোৱা নাছিল আৰু সেই কাৰণে পাছত কি হৈছিল শ্ৰীকৃষ্ণ আৰু বানৰ মাজত যুদ্ধ হৈছিল ডাঙৰ এটা যুদ্ধ হৈছিল अग्निगढ़ से निकलकर बस शहर में स्थित पूर्वोत्तर के एकमात्र मानसिक अस्पताल लोकप्रिय गोपीनाथ बरदले सैनिक मानसिक स्वास्थ्य संस्थान में जा रुकी अस्पताल देखने के बाद बच्चों को कोल पार्क ले जाया गया वे पार्क में काफी देर तक खेले तेजपुर में बच्चों के वान थिएटर बामुनी पहाड़ समेत कई ऐतिहासिक स्थलों के दर्शन करवाए गए
অগ্নিগড় দৰ্শন কৰাৰ পাছত তাৰপিছত একমাত্ৰ যোনটো আমাৰ মানসিক अस्पताल আছে আমাৰ যে পূৰ্বোত্তৰত নৰ্থ ইষ্টত এটাই আছে মানসিক अस्पताल মানে মেন্টাল হস্পিটেল যোন মানসিক ৰোগীবিলাক ইয়াতে আহে अस्पताলত চিকিৎসা কৰিবৰ কাৰণে তো এইটো নাম হল লোকপ্ৰিয় গোপীনাথ বৰদলৈ ক্ষেত্ৰীয় মানসিক সংস্থা তাত ঘুমালে আৰু তাৰপিছত কি কৰিলে কল পাৰ্ক চালে হেতি তাৰপিছত পাৰ্কত বহুত দেৰি খেলিলে ল'ৰা ছোৱালী সকল তাৰপিছত থিয়েটাৰ ঘুমালে বামুনি পাহাৰ চালে আৰু বহুত ঐতিহাসিক স্থলবিলাক দৰ্শন কৰিলে তোমালোকে এইটো অগ্নিগড় এনেকুৱা আছে আৰু তোমালোক যোনটো কৈছিলো মই মেন্টাল হস্পিটেল বুলি কৈছিলো যে মেন্টাল হস্পিটেল দেখিবলৈ এনেকুৱা আছে মানসিক अस्पताल তাৰমানে মানসিক ৰোগী যাৰ মানে মেন্টাল কিবা এটা প্ৰব্লেম আছে নহয় ৰোগী আছে নহয় মানসিক ৰোগী হেতি ইয়াত আহি হেতৰ চিকিৎসা কৰে তেজপুৰত আছে এইটো तब तक सूरज ढल चुका था बस गोलाघाट की ओर वापस मुड़ी बच्चों ने फिर अंताक्षरी आरंभ कर दी रात को 9 बजे बस स्कूल के गेट के सामने जा रखी वहां अपने अपने माता पिता को देखकर बच्चे खुशी से उछल पड़े सभी अपने अपने अभिभावक के साथ घर चल दिए সূৰ্য হেৰি কৰি আছিলে নামি আছিলে আৰু সন্ধিয়া হ'ব ধৰিছিলে সেই সময়তে বস কি হল বাস গোলাঘাটৰ ভিতৰত সোমালে গোলাঘাট টাউনত সোমালে তাৰপিছত ল'ৰা ছোৱালীয়ে কি কৰিলে অন্তাক্ষৰী আৰম্ভ কৰিলে আৰম্ভ কৰি গাই আহি আছে বাছত হেতি কি কৰিছে অন্তাক্ষৰী গাই আহি আছে ৰাতি 9টা বাজিলে যেতিয়া বাজিলে তেতিয়া বাছখন স্কুল গেটৰ সন্মুখত আহি ৰখিল তাৰপিছত মা দেউতা আহি ৰখি আছিলে কোৰ সময়ৰ পৰা ৰখি আছিলে যে আমাৰ ল'ৰা ছোৱালী আহি পাইছে নে নাই বুলি স্কুলৰ গেটৰ সন্মুখত ৰখি আছিলে তেতিয়া দেখিলে যে বাছখন আহি পালে তেতিয়া মা দেউতাক চাই ল'ৰা ছোৱালীয়ে বিৰাট ফুৰ্তি পালে আৰু বহুত জোৰকে মানে ফুৰ্তিৰে মানে হাঁহিলে তাৰপিছত হেতি সকলো নিজৰ অভিভাৱকৰ লগত নিজৰ মা দেউতাৰ লগত ঘৰ ফালে গুচি গ'ল তো এনেকৈ কৰি সেই পাঠখন শেষ হৈছে হেতু আছিলে ইয়াৰ সাৰাংশ তোমালোকে মই আশা কৰিছো মই তোমালোকে অলপ হলে বুজি পাইছা তোমালোকে পঢ়িবা কিতাপখন পঢ়িবা যদি অলপ বুজি পোৱা নাই কিতাপখন পঢ়িবা আকৌ পঢ়া পাছত আকৌ এই ৰেকৰ্ডিংখন তোমালোকে শুনিবা তোমালোকে বেছিকৈ আৰু বুজি পাবা তো ঠিক আছে মই আশা কৰিছো তোমালোকে ভালকৈ বুজি পাইছা